নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আবেলি ৰং ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নীলাখামৰ চিঠিৰ এই অব্যক্ত ভাৱনাৰ মাজলৈ আজি লৈ আহিছোঁ অন্য এখন চিঠি। আপোনালোকেও যদি আপোনালোকৰ প্ৰিয়জনলৈ লিখা নীলাখামৰ চিঠি আমালৈ প্ৰেৰণ কৰিব বিচাৰে, তেনেহ'লে এই ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। ফোন নম্বৰ 9954429261। মই পুনৰ কৈছোঁ 9954429261 আৰু ইনষ্টাগ্ৰাম সপোনপ্ৰিয়া234ত দিব পাৰিব। আজিৰ চিঠিখন প্ৰেৰণ কৰিছে মাজুলী জিলাৰ পৰা জেঞ্জেৰী নাথে। গতিকে আহকচোন তেওঁ কি লিখিছে আমি উপভোগ কৰোঁ। প্ৰিয়, তুমি মোৰ বাবে কিমান বিশেষ জানা। নিৰিবিলি সন্ধিয়াৰ তুমিয়েইতো মোৰ জোনা। গভীৰ আন্ধাৰৰ নিস্তব্ধতাৰ মাজতো অনুভৱ কৰোঁ তোমাৰ বুকুৰ ধপধপনি। দুপৰীয়া ৰিঙিয়াই অহা প্ৰকৃতিৰ মাততো শুনা পাওঁ তোমাৰ ৰীণা। আৰু কি জানা, মোৰ প্ৰতিটো স্বপ্নতেই মাথো তোমাৰ প্ৰতিচ্ছবি। মনৰ নিৰ্ভীত কোণত সদায় আলফুলে সঞ্চিত কৰি থৈছোঁ তোমাৰ প্ৰতি থকা নিৰ্ভেজাল মৰমখিনি। শুনা আকৌ, বাগিচাখনৰ মাজত আটাইতকৈ উজ্জ্বল গোলাপ পাহৰ মাজতো জানা বিচাৰি পাওঁ তোমাৰ মুখলৈ। শেৱালিৰ সুবাসতো বিচাৰি পাওঁ তোমাৰ সুগন্ধি। মইনাপৰ দিনলিপিখনৰ প্ৰতিটো পৃষ্ঠাতে সোণালী আখৰেৰে লিখি থৈছোঁ তোমাৰ নাম। তুমি যেন মোৰ বাবে উপহাৰতী। প্ৰেম মহাসমুদ্ৰখনৰ তুমিতো মোৰ সাৰথি। হৃদয়ৰ প্ৰতিটো স্পন্দনতে ভাহি আহিছে তোমাৰ নাম। হ'লেও জানা, শব্দৰ যেন অভাৱ হৈছে তোমালৈ কিবা লিখিবলৈ। সেয়ে চাগে সদায় বিশেষ তুমি। ইতি তোমাৰ মৌজনী।